পুনৰবাৰ উপস্থিত হৈছোঁ বাজাজ ডিলাৰ ভবানীপুৰৰ বৈশ্য অটো এজেঞ্চিত আৰু বৈশ্য অটো এজেঞ্চিত বৰ্তমান নতুনকৈ কি অফাৰ আহিছে লগতে তেওঁলোকৰ এই ডিলাৰটোত কি সুবিধা আছে সেই বিষয়ে মই আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক যিমান পাৰোঁ ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে ইয়াত সাৰ্ভিচিঙৰো কেনেকুৱা ধৰণৰ সুবিধা আছে সেইখিনি আপোনালোকক জনাম। সো আপোনালোকে কাট নকৰিব, গোটেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি পলম নকৰোঁ, ভিতৰলৈ সোমাই যাম বলক। আপোনালোকক জনাব বিচাৰিছোঁ বৈশ্য অটো এজেঞ্চিত কি সুবিধা আছে বা নতুনকৈ কেনেকুৱা ধৰণৰ অফাৰ তেওঁলোকৰ আছে সেই বিষয়ে জনাব বিচাৰিছোঁ। আৰু আমাৰ লগত আছে বৈশ্য অটো এজেঞ্চিত কৰ্মৰত এজন যুৱক আছে, নাম অৰূপ, আমাৰ এই অঞ্চলৰে ব্যক্তি। তো অৰূপৰ পৰা কিছু কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। অলপ শুনা গৈ বৰ্তমান নতুনকৈ কি অফাৰ আহিছে এই বিষয়ে অলপমান জনাই দিয়ে আমাৰ দৰ্শকক। হয়, নমস্কাৰ। বাজাজ ফাইনেন্সে আপোনাৰ বিশ্বকৰ্মা পূজাৰ উপলক্ষে বাম্পাৰ অফাৰ লৈ আহিছে। তো আপুনি যদি প্লেটিনা 100 আপুনি ল'ব বিচাৰে তেনেহ'লে 999 টকা দিলে আপুনি লৈ যাব পাৰিব। আৰু আপোনাৰ চিটি 110 100 যদি লয় তেনেহ'লে আপুনি 999 টকা দিলে আপুনি গাড়ীটো ঘৰত লৈ যাব পাৰিব। ইয়াতে আপোনাৰ RC প্লাছ ইঞ্চুৰটো আপোনাৰ ইনক্লুড থাকিব। তো আপুনি যদি পালচাৰ 125 লওঁ বুলি ভাবিছে তেনেহ'লে আপুনি 2999 টকা দিলে হ'ল। আৰু মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে প্ৰতিখন বাইকৰ লগত যদিহে আপোনালোকে নতুন বাইক এখন ক্ৰয় কৰে তাৰ লগতো অন্যান্য সুবিধা আছে। মই ইতিমধ্যে জানিব পাৰিছোঁ বোধহয় পেট্ৰল 10 লিটাৰ আছে ন? হয়, আপোনাৰ প্ৰত্যেকখন বাইকৰ লগত আছে আপোনাৰ হেলমেট দুটা আছে আৰু পেট্ৰল 10 লিটাৰ আছে। তো খুব এটা বাম্পাৰ অফাৰ বুলি ক'ব লাগিব, কাৰণ আপোনালোকে জানে যে পেট্ৰলৰ কিমান দাম। তো তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত যদি আপোনালোকে এখন বাইক লয় ইয়াত পেট্ৰলৰ মানে বিনামূলীয়াকৈ মানে অফাৰ আছে আৰু অন্যান্য আৰু বহুখিনি অফাৰ আছে, মই আপোনালোকক জনাই আছোঁ। আমাৰ লগত আছে এই বৈশ্য অটো এজেঞ্চিৰ মুখ্য স্বত্বাধিকাৰ হৃদয় আছে আমাৰ লগত, আৰু তেখেতৰ পৰা ছুটিকেইটা মতামত আপোনালোকক শুনিব বিচাৰিছোঁ। দাদা, কি ক'ব এই মুহূৰ্তত আপোনালোকে সুন্দৰ বাইক ৰাইজৰ বাবে আগবঢ়াইছে, বহুতো আকৰ্ষণীয় অফাৰো দিছে, এই মুহূৰ্তত কি ক'ব আপুনি? চাওক, আমাৰ উৎসৱবিলাক আৰম্ভ হৈছে, এতিয়া উৎসৱমুখৰ পৰিৱেশ, এতিয়া চব উৎসৱ আৰম্ভ হৈছে। আপুনি বিশ্বকৰ্মা পূজা কওক, দুৰ্গা পূজা কওক, কিবা কিবি কওক, চব উৎসৱ আৰম্ভ হৈছে এতিয়া। গতিকে সেইকাৰণে যিহেতু আমি বিশ্বকৰ্মা পূজা আমাৰ মেইন হয়, কাৰণ আমি গাড়ী মটৰৰ লগত জড়িত মানুহ, যিহেতু বিশ্বকৰ্মা পূজা আমাৰ মেইন হয়। চ' যাৰ কাৰণে এইবাৰ আমি বিশ্বকৰ্মা পূজাত স্পেচিয়েলি মই এটা অফাৰ ৰাখছোঁ। তো কোনোবা কাষ্টমাৰে যদি বিশ্বকৰ্মা পূজাৰ দিনা গাড়ী লয়, এই প্লেটিনা 100cc আমি 1 টকাত দিম। কাষ্টমাৰে আমাৰ 1 টকা দিব, আমি কাষ্টমাৰক উইথ ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন আমি প্লেটিনা গাড়ী দি দিম কাষ্টমাৰক, অনলি 1 rupees। কিন্তু তাৰে কাৰণে 2 দিন আগতীয়াকৈ যোগাযোগ কৰিব লাগিব, আৰু এই গাড়ীটো আমি ডেলিভাৰী দিম স্পেচিয়েলি বিশ্বকৰ্মা পূজাৰ কাৰণে। আৰু এই অফাৰটো একমাত্ৰ বিশ্বকৰ্মা পূজাৰ কাৰণেই হ'ব, আৰু বিশ্বকৰ্মা পূজাৰ দিনতহে এইটো লাগু হ'ব, তাত কৰি আগত বা পাছত নহয়। যদি কোনোবাই বিশ্বকৰ্মা পূজাৰ দিনা ল'ব খোজে একদিনৰ কাৰণে, কিন্তু যদি কোনোবা কাষ্টমাৰে বা গ্ৰাহকে ল'ব বিচাৰে 2 দিন আগতীয়াকৈ যোগাযোগ কৰি সকলো কাম কাজখিনি কৰি কমপ্লিট কৰিব লাগিব, আৰু আমি বিশ্বকৰ্মা পূজাৰ দিনা গাড়ীখিনি ডেলিভাৰী দিম। যিজনে আগতীয়াকৈ 2 দিন আগত যোগাযোগ কৰিব তাক আমি দিম অনলি 1 rupees, মাত্ৰ 1 টকা দিব কাষ্টমাৰে আমাক, আমি কাষ্টমাৰক উইথ ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন প্লেটিনা 100cc কাষ্টমাৰক দি দিম মাত্ৰ বিশ্বকৰ্মা পূজাৰ কাৰণে। থেংক ইউ। আৰু কি অফাৰ আছে ইয়াৰ লগত সংগতি? ইয়াতেতো বহুত অফাৰ আছে, বহুত অফাৰ। পেট্ৰল 10 লিটাৰ পাব কাষ্টমাৰে, 2টা হেলমেট পাব, এটা কাপ ছেট পাব। আৰু ছাৰ্ভিচিঙৰ সুবিধা কিন্তু ছাৰ্ভিচিংটো কমপ্লিট একদম পূৰা সুবিধা আছে ছাৰ্ভিচিঙৰ কাৰণে। আৰু আমি এনেও সৰু ফ্ৰী ছাৰ্ভিচিঙেই হয়, তাৰপিছতো ফ্ৰী ছাৰ্ভিচিং শেষ হ'লে সৰু সুৰা কামত আমি কাষ্টমাৰৰ পৰা পইচা চাৰ্জ নকৰোৱেই। যদি মেজৰ কাম হয় কাষ্টমাৰেতো বুজিব না যে এই বস্তুটোত পইচা দিব লাগিব, চ' কাষ্টমাৰে বুজিব না। তো তেনেকুৱা কথা, কাৰণ যাতে কাষ্টমাৰখিনি আমাৰ পৰা সহায় সহযোগ পায় আৰু আমাকো সহায় সহযোগ কৰক কাষ্টমাৰখিনি, বাছ ইমানটোৱে। ঠিক আছে, ধন্যবাদ। তো আপোনালোকক মই ক'ব বিচাৰিছোঁ বিশ্বকৰ্মা পূজাৰ দিনা যদিহে আপোনালোকে আহে তেতিয়াহ'লে 1 টকা, মাত্ৰ 1 টকাত এখন সুন্দৰ প্লেটিনা 100 বাইক এখন লৈ যাব পাৰিব। গতিকে পলম নকৰিব, আজি আপোনালোকে যোগাযোগ কৰিব পাৰে ভবানীপুৰত অৱস্থিত বৈশ্য অটো এজেঞ্চিৰ সৈতে। বৈশ্য অটো এজেঞ্চিৰ লোকেশ্যনটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। যদিহে আপোনালোকে ভবানীপুৰ চাৰিআলি পইণ্টৰ পৰা আহে তেতিয়াহ'লে দেখিবলৈ পাব এইখন হৈছে বৈশ্য অটো এজেঞ্চি। আৰু আপোনালোকে যদি পাঠশালাৰ পিনৰ পৰা যদি আহে
তেতিয়াহ'লে দেখিবলৈ পাব এইখন হৈছে বৈশ্য অটো এজেঞ্চি। গতিকে পলম নকৰিব, সন্মুখত আহি থকা ফোন নম্বৰত আজি যোগাযোগ কৰক ভৱানীপুৰত অৱস্থিত বৈশ্য অটো এজেঞ্চিৰ সৈতে আৰু লৈ যাওক আপোনাৰ মন পচন্দৰ দুচকীয়া বাহনখন। ধন্যবাদ।